স্বাগতম মিনহাছ মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ বেৰকে চেষ্টা কৰিছো ওয়াকাপ সংশোধনী আইনলৈ পৰিণত হোৱাৰ লগে লগে বিধেয়কখন আইনলৈ পৰিণত হোৱাৰ লগে লগে এক প্ৰকাৰ এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ভিন্ন প্ৰান্তত অসমতো তাৰ ব্যতিক্ৰম নহয় অসমতো এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা উত্তাল হৈ পৰিছে এতিয়া অসম সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেদৰে এতিয়া ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে কা আন্দোলনতকৈ বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ কথা ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে বিভিন্ন দল সংগঠনে আৰু কালিৰ দিনটোত এক প্ৰকাৰ যেন উত্তাল কৰি তুলিছে সমগ্ৰ অসম ওয়াকাপ সংশোধনী বিধেয়ক যেতিয়া সদনৰ মজিয়াত আইনলৈ ৰূপান্তৰ হ'ল আৰু আইনলৈ ৰূপান্তৰ হোৱাৰ পিছতে এক প্ৰকাৰ যেন এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আমাৰ হাতত সেই প্ৰতিবাদৰ দৃশ্যাংশ আমাৰ এনেদৰে কালিৰ দিনটোত এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত এয়া হৈছে নগাঁৱৰ কচুৱা ডিছৰ কচুৱাত এনেদৰে এতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে এনেদৰে ওয়াকাপ সংশোধনী আইনখন যে এখন ইছলাম বিৰোধী এখন আইন হ'ব এখন এই যিখন ওয়াকাপ সংশোধনী আইন আছিলে আইন অনা হ'ব এই আইনখনে যে মুছলমানৰ সম্পত্তিৰ ওপৰত প্ৰভাৱ পেলাব মুছলমানৰ সম্পত্তিৰ ওপৰত যে হস্তক্ষেপ কৰিব মুছলমানৰ সম্পত্তিৰ অধিকাৰৰ ওপৰত থকা অধিকাৰ হস্তক্ষেপ কৰিব ইয়াক লৈ এক প্ৰকাৰ এতিয়া শংকিত হৈ পৰিছে মুছলমান সমাজ যাৰ বাবে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে হাজাৰ হাজাৰ মুছলমান ৰাইজ আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ওয়াকাপ সংশোধনী আইনৰ আৰ্হি হালিত পেলোৱা হৈছে প্ৰতিবাদস্থলীত জুই লগাই দিয়া হৈছে ওয়াকাপ সংশোধনী আইনৰ আৰ্হিখন আৰু এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে মই পুনে পুনে প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম অকপ সংশোধনী আইন 2024 আৰু অকপ সম্পত্তি হল মুছলমানৰ গৰীব দুখীয়াৰ সম্পত্তি আৰু এই মুছলমানৰ গৰীব দুখীয়াৰ সম্পত্তি বিজেপি চৰকাৰৰ দিনত স্বৈৰাচাৰী দালাল ৰাজ বিজেপিৰ দিনত মুছলমানৰ অধিকাৰ খৰ্ব কৰা হৈছে আৰু আমি আগৰ পৰাই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তাৰ তীব্ৰ বিৰোধিতা কৰি আহিছিলোঁ কিন্তু দেখা গ'ল যে বিজেপি চৰকাৰে আমাৰ মুছলমানৰ দৰদ বুজি নাপায় এই বিজেপি চৰকাৰে মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ কৰে আৰু এই অকপ সংশোধনী আইনৰ দ্বাৰা কলা আইন মুছলমান সম্প্ৰদায়টোক জাপি দিছে গতিকে আমি আজি মুখত লাজ পাই কলা কাপোৰ পিন্ধি আমাৰ খৰ্ব হোৱা অধিকাৰ আমি সাব্যস্ত কৰিবলৈ ৰাজপথ অৱৰোধ কৰি আমি প্ৰতিবাদ কৰিছো গতিকে আজি আপোনালোকৰ সন্মুখত কওঁ অকপ সংশোধনী আইন 2024 সংগ্ৰাম পৰিষদে ফালি দিলো বিজেপি go back বিজেপি go back অমিত শাহ go back হিমন্ত বিশ্ব শৰ্মা go back বিজেপি হাই হাই অকপ সংশোধনী আইন অকপ সংশোধনী বিল বাতিল কৰক আপোনালোকে জানে ওয়াকাপ যিটো সম্পত্তি এই সম্পত্তি হৈছে চাওক যে অকপ সংশোধনী আইন 2024 আৰু অকপ সম্পত্তি হল মুছলমানৰ গৰীব দুখীয়াৰ সম্পত্তি আৰু এই মুছলমানৰ গৰীব দুখীয়াৰ সম্পত্তি বিজেপি চৰকাৰৰ দিনত স্বৈৰাচাৰী দালাল ৰাজ বিজেপিৰ দিনত মুছলমানৰ অধিকাৰ খৰ্ব কৰা হৈছে আৰু আমি আগৰ পৰাই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তাৰ তীব্ৰ বিৰোধিতা কৰি আহিছিলোঁ কিন্তু দেখা গ'ল যে বিজেপি চৰকাৰে আমাৰ মুছলমানৰ দৰদ বুজি নাপায় এই বিজেপি চৰকাৰে মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ কৰে আৰু এই অকপ সংশোধনী আইনৰ দ্বাৰা কলা আইন
মুছলমান সম্প্ৰদায়টোক জাপি দিছে গতিকে আমি আজি মুখত লাজ পাই কলা কাপোৰ পিন্ধি আমাৰ খৰ্ব হোৱা অধিকাৰ আমি সাব্যস্ত কৰিবলৈ ৰাজপথ অৱৰোধ কৰি আমি প্ৰতিবাদ কৰিছো গতিকে আজি আপোনালোকৰ সন্মুখত কওঁ অকাপ সংশোধনী আইন 2024 সংগ্ৰাম পৰিষদে ফালি দিলো বিজেপি go back বিজেপি go back নৰেন্দ্ৰ মোদী go back অমিত শ্বাহ go back হিমন্ত বিশ্ব শৰ্মা go back বিজেপি হাই হাই অকাপ সংশোধনী আইন নামানো অকাপ সংশোধনী বিল বাতিল কৰক আপোনালোকে জানে ৱাকফ যিটো সম্পত্তি এই সম্পত্তি হৈছে চাওক যে অকফ সংশোধনী আইন 2024 আৰু অকফ সম্পত্তি হ'ল মুছলমানৰ গৰীব দুখীয়াৰ সম্পত্তি আৰু এই মুছলমানৰ গৰীব দুখীয়াৰ সম্পত্তি বিজেপি চৰকাৰৰ দিনত স্বৈৰাচাৰী দালাল ৰাজ বিজেপিৰ